ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰথমটো দিনৰ পৰা যিদিনাখন বানপানী হৈছিল সেই দিনটোৰ পৰাই আমি প্ৰত্যেকজন খেতিয়ক ৰাইজৰ ওচৰত প্ৰতিজন বানাক্ৰান্ত ৰাইজৰ ওচৰত আমি থিয় হৈ আমি সাহায্য সামগ্ৰী বিতৰণ কৰিবলৈ আমি প্ৰচেষ্টা হাতত লৈ আহিছোঁ আৰু আজিও আমি প্ৰচেষ্টা হাতত লৈ আছোঁ। আৰু আমাৰ এতিয়া এটাই কথা, কিছু পৰিমাণে এতিয়া পানী কমিছে কিন্তু ৰাইজৰ দুৰ্দশা এতিয়া বাঢ়ি গৈছে। কাৰণ যেতিয়া আমাৰ কেম্পৰ পৰা মানুহবিলাক এতিয়া আমাৰ ঘৰলৈ আহিছে, নিজৰ যেতিয়া সপোনৰ ঘৰটো চাইছোঁ তেতিয়া দুখত বুকু ফাটি গৈছে। কাৰণ সপোনৰ ঘৰটো যেতিয়া বেৰ চেৰবিলাক উৱলি গৈছে, ঘৰত থাকিব পৰা পৰিৱেশ নাই, চাৰিওফালে দুৰ্গন্ধময় পৰিৱেশ, এআঁঠু পলক বহিছে ঘৰৰ ভিতৰত, এতিয়া সাংঘাতিক ধৰণে অস্বাস্থ্যকৰ পৰিৱেশ হৈছে। গতিকে আমি চৰকাৰ প্ৰশাসনলৈ অনুৰোধ জনাইছোঁ যাতে গোটেই বানপীড়িত গাঁওবিলাকত যাতে স্বাস্থ্যকৰ পৰিৱেশ বৰ্তি থাকিব লাগে, তাৰ কাৰণে চৰকাৰ প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। তাৰ লগে লগে কালি আমি জিলা আয়ুক্ত আৰু ৰাজস্ব বিষয়াৰ লগত পোনপটীয়াকৈ আমি যোগাযোগ কৰিছিলোঁ যে আমাৰ এই মুহূৰ্তত বানপানী নোপোৱাৰ লগে লগে আমাৰ ব্লিচিং পাউডাৰ, ফেনাইলকে আদি কৰি সেইবিলাক সামগ্ৰী অতিকৈ প্ৰয়োজন। আমি সেই দিয়াৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। তাৰ লগে লগে আজি তেওঁলোকে দিয়াৰ ব্যৱস্থা কৰিছে, তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। আৰু আমিও আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা ব্লিচিং পাউডাৰ, ফেনাইল, খোৱা পানীকে আদি কৰি মহৰ ধূপ, বিস্কুট এই সামগ্ৰীবিলাক বিতৰণ কৰি আছোঁ। আৰু আমি এটা কথা অতি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, আৰু এটা অতি কৃষকৰ আমাৰ বানাক্ৰান্ত ৰাইজৰ এটা অতি উল্লেখযোগ্য দাবী যে আমাৰ এতিয়া 10,000 বিঘা কৃষিভূমি এতিয়াও আমাৰ বানপানীৰ তলত আছে। আমাৰ প্ৰত্যেকৰে পুৰত হৈ উঠা কঠীয়া এতিয়া পানীৰ তলত সম্পূৰ্ণ নষ্ট হৈ গৈছে, ধাননি পথাৰ সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছে, আমাৰ বাম খেতি সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছে। আমি এই মুহূৰ্তত চৰকাৰ প্ৰশাসনক আমি এটা কথা দাবী কৰিব বিচাৰিছোঁ যে আমাৰ প্ৰত্যেকটো কৃষক পৰিয়ালক পৰ্যাপ্ত পৰিমাণে আপোনালোকে কঠীয়া যোগান ধৰক। তাৰ লগে লগে আমি কৈছোঁ যে এই কঠীয়াৰ বিষয়টো যাতে চৰকাৰে গুৰুত্ব সহকাৰে লয়। কাৰণ আমাৰ কৃষিমন্ত্ৰীগৰাকী আমাৰ গোলাঘাট জিলাৰ বৃহত্তৰ মৰমী মৌজাৰ এতিয়া 25খনৰ অধিক গাঁও বানত বুৰ গৈ আছে। কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়া এতিয়া ক'ত শুই আছে, এই প্ৰশ্ন আমি বানাক্ৰান্ত ৰাইজে কৰিব বিচাৰিছোঁ। কাৰণ তেওঁ আহি 10,000 বিঘা কৃষিভূমি কেনেকৈ বুৰ গৈ আছে, এবাৰ আহি কৃষকক মাত এষাৰ দিবলৈ তেওঁ সময় নাই কিয় ৰাইজৰ দুৰ্দশা খবৰ ল'বলৈ তেওঁলোকৰ সময় নাই। গতিকে আমি সেইকাৰণে ক'ব বিচাৰিছোঁ, আমি যিমান পাৰোঁ জনপ্ৰতিনিধিসকলে পানী বোকা গছকিবলৈ টান পায়, তেওঁলোকে কেৱল গাড়ী এখন লৈ ৰাস্তাৰ কিনাৰতে পানী বটল এটা দি তেওঁলোকে দায় সাৰিব বিচাৰে। গতিকে আমি ক'ব বিচাৰিছোঁ এইটোৱে যে প্ৰত্যেকেই এই মুহূৰ্তত বিপদৰ সময়ত ৰাইজৰ কাষত থিয় দিয়ক, ৰাইজৰ সমস্যাৰ সৈতে আপোনালোকে একাত্ম হওক। যদি ৰাইজৰ সমস্যাৰ সৈতে আপোনালোকে একাত্মক নহয়, আপোনালোকৰ কথা বেয়া হ'ব, কিমান বেয়া হ'ব ৰাইজে 26ত আপোনালোকক উত্তৰ দিব।